নমস্কাৰ বন্ধুসকল। আজি খামেনি যে মৃত্যুবৰণ কৰিব লগা হ'ল, শ্বাহাদাত হ'ল, তেওঁ শ্বহীদ হৈ গ'ল। এইটো এটা আমাৰ মুছলিম মানুহৰ কাৰণে মানে ডাঙৰ ক্ষতি হৈছে, বহুত ক্ষতি হৈছে, ডাঙৰ ক্ষতি হৈ গৈছে। কাৰণ সিহঁতৰ লিডাৰবিলাক প্ৰায়ভাগ মানে এনেকৈ মাৰি পেলাইছে। যোৱা বছৰ 4টা নে কেইটা মাৰিলে সিহঁতৰ লিডাৰ, এইবাৰ মাৰিলে খামেনিক। এতিয়া খামেনিৰ জেগাত যেনিবা তাৰ পিতাক বহিছে গাদীত, চুপ্ৰিম লিডাৰ হৈছে। কাৰণ ইয়াকো যে কেতিয়া মাৰিব কোনো গেৰাণ্টি নাই। আমাৰ মুছলিম ৰাষ্ট্ৰবিলাক হ'ল ধুনীয়া গাদ্দাৰ, এই গাদ্দাৰী ৰাষ্ট্ৰ এইবিলাক। এই গাদ্দাৰ কৰাৰ কাৰণে আজি ইমানটো মানে সিহঁতি সাহস পাইছে, ইৰাণৰ ওপৰত আক্ৰমণ কৰিছে, সিহঁতৰ নেতাবিলাকক মাৰিছে, টাৰ্গেট কৰি মাৰিছে। এই টাৰ্গেট কৰি যে মাৰিছে, তাৰ পিছত কোন আছে? কোনটো মুছলিম ৰাষ্ট্ৰ সিহঁতক সহায় কৰিছে? গাজা তত্ত্বখিনি মানুহ মৰি গ'ল, কোনো মানুহ এটাই চাপ নিদিলে সিহঁতৰ গাজা মানুহখিনিৰ কাৰণে। কোনো এটা মানুহে লগ নিদিলে, কোনো এটা মানুহে মাত নামাতিলে যে মানুহখিনি তাত ইমান যুদ্ধ কিহৰ কাৰণে চলি আছে। যদি মুছলিম ৰাষ্ট্ৰবিলাকে ধৰিলেহেঁতেন তেতিয়াহ'লে সিহঁতি ইমানটো সাহস নাপালেহেঁতেন। সিহঁতি মানে মাত নামাতে একো, সিহঁতক অকল লাগে বিজনেছ, অকল টকা পইচা লাগে। মুছলিম ৰাষ্ট্ৰত যোন মৰে যোন নমৰে সেইবোৰ মতলব নাই সিহঁতৰ তাৰমানে। এইবিলাক হ'ল গাদ্দাৰ দুনিয়াৰ, এইবিলাক হ'ল দুনিয়াৰ গাদ্দাৰ। মুছলিমৰ লগত যদি মুছলিম লগ নহয় তো কোনে লগ দিব? অন্য জাতিৰ মানুহে লগ দিব নেকি? কেতিয়াও নিদিয়ে। নিজৰ হেফাজত নিজে কৰিব লাগিব, তেতিয়াহে হ'ব। আজি অতীজৰ পৰাই দেখি আছোঁ তেনেকেই ইৰাণেই 1 নম্বৰ দেশত মুছলিমৰ কাৰণে মানে মাত মতা বা কঠোৰ মানে সিদ্ধান্ত লোৱা কেন্দ্ৰীৰ ভিতৰত ইৰাণে আছে। ইৰাণক বাহিৰে মই কোনো মানে কেন্দ্ৰিক নেদেখোঁ বোলে ইমান ষ্ট্ৰং হৈ আছে। চব ফালৰ পৰাই ইৰাণ পূৰা ষ্ট্ৰং আছে। আজি 2টা দেশক একদম পানী খুৱাই দিছে, এনেকুৱা অৱস্থা কৰি দিছে সিহঁতক। ধন্যবাদ।